অসমৰ লগত কাশ্মীৰৰ সম্পৰ্ক যিদৰে বহু পুৰণি ঠিক সেইদৰে অসমৰ লগত চীনৰ সম্পৰ্কও বহু পুৰণি বিশেষকৈ যেতিয়া বৰ্মন বংশৰ ৰজা কল্যাণ বৰ্মনে অসমত ৰাজত্ব কৰিছিল ঠিক সেই সময়তে চীনৰ লগত অসমৰ এক কূটনৈতিক সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু সেয়েহে কল্যাণ বৰ্মনক চীনত ইউ চাই নামেৰে জনা যায় তেখেতে দবকাৰ পৰা আৰম্ভ কৰি কামৰূপলৈকে গোটেইখিনি অঞ্চল নিজৰ অধীন কৰি লৈছিল কল্যাণ বৰ্মনৰ পিছত অসমত ৰজা হয় বিশেষকৈ মহেন্দ্ৰ বৰ্মন আৰু মহেন্দ্ৰ বৰ্মনৰ নাম এই কাৰণে উল্লেখযোগ্য কাৰণ তেখেতৰ দিনত অশ্বমেধ যজ্ঞ কৰা হৈছিল অশ্বমেধ যজ্ঞই বিশেষকৈ ৰজাই নিজৰ প্ৰতিপত্তিতা দেখুৱাবৰ বাবে আৰু তাৰ লগতে তেখেতে কেনেকৈ আৰু তেখেতে ৰাজ্য বিস্তাৰ কৰিবৰ বাবে এই অশ্বমেধ যজ্ঞ কৰে আৰু এই অশ্বমেধ যজ্ঞত বিশেষকৈ এটা ঘোঁৰা কিছু সংখ্যক সৈন্যৰ সৈতে এৰি দিয়া হয় আৰু সেই ঘোঁৰাটোৱে যিখিনি অঞ্চল অতিক্ৰম কৰে গোটেইখিনি অঞ্চল ৰজাৰ হয় যদি কোনেও প্ৰতিবাদ নকৰে এইখিনি আছিল মহেন্দ্ৰ বৰ্মন আৰু কল্যাণ বৰ্মনৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আন কেইজনমান ৰজাৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ